তো এখন অন কৰাৰ পৰা তোৰ কিবা অলপ ফাইনেন্সিয়েলি কিবা টান পাইছি না ফাইনেন্সিয়েলি বৰ্তমান পৰা নাই বাৰু মই নেদো না মালগিলা পেৰেণ্টছে দি আছে পেৰেণ্টছ ধনী না একেলা একেটা 390 বহি আছে একেলা আমি আৰু RS বহিব পৰা নাই ধনী নহয় ইমান একেলা একেলা কেছো 390 কিনি যা আৰু স্যাৰ ধনী নহয় বাৰু ইন মাই নিউ ব্লগ ওয়েলকাম ব্যাক টু দি চেনেল আজি আমাৰ লগত আছে ডিউক 390 তো আজি এখনৰ হ'ব অনাৰশিপ ৰিভিউ তো অনাৰে তাতে ভিডিঅ' বনাব গৈছে চাব পাৰে ৰিল শ্বুট কৰিব গৈছে বাকী এখনৰ এতিয়া অনাৰশিপ ৰিভিউ ল'ম সি অহাৰ পিছত তো লুক চুক চাব পাৰে গাড়ীখনৰ 360 ভিউ এটা দি দিওঁ আপোনালোকক ইফালে আপোনালোকে মিটাৰটো চাব পাৰে গাড়ীখন কিমান ৰানিং হৈছে মই দেখাই দি আছোঁ তো ৰেডি টু ৰেচ ইফালে 9550 কিলোমিটাৰ চলিছে 10,000 সামথিং তো আপোনালোকক DRL-টো দেখাই দি আছোঁ তো এখনতো চবৰে ফেভৰেট বাইক তো এখন মোৰো ফেভৰেট বাইক তো সো গাইস ওনার আহি গেছি চাব পাৰে কণ্টেণ্ট আহি গেছে আমাৰ আহি গৈছে এইফালে তো ওনাৰক তোৰ নামটো কো নাম কি তোৰ প্ৰীতম চৰণীয়া প্ৰীতম ফৰেক্স বুলি আছে ফলো কৰি দিব গাইস কায়ো ফলো নকৰিব গাইস তো গাড়ী কি তোৰ বাইকখনৰ প্ৰাইচ কিমান পৰিছিল 350 লাখ লৈছিল মই কিনাৰ টাইমত 3.5 লাখ লৈছিল 350 তো কেছত লৈছিলি তই মই কেছত লৈছিলোঁ দেখক কিমান ধনী মানুহ বাকী তো এখন গাড়ী কিয় চইচ কৰিছিলি বেলেগ গাড়ীটো চইচ কৰিব পাৰিলি হয় খান মানে মই সৰুৰ পৰা ড্ৰিম হয় নেকি যেতিয়া দেখো তেতিয়া মানে ভাল লাগি যায় আৰু ৰাস্তাই দি গেলি হে বাকী তোৰ গাড়ীখনৰ মাইলেজ কেনেকুৱা মাইলেজ 18-20 মান দেই যদি এতিয়া আমি জিংকে চলাং সেইটো যাব চলালি আৰু এতিয়া অলপমান ভালকে চলালি অলপ বেছিকে দিম আৰু হাৱে যদি অলপমান ইকনমিক পাৱাৰত চলাই গাড়ীখন তেতিয়া ভাল মাইলেজ দিয়ে অলপ ইমানো ভাল নিদিয়ে বাৰু মানে 21 কিমান মান আহি যায় আৰু 21-22 আহি যায় ইমানে বাকী সাৰ্ভিস কষ্ট কিমান নাই সাৰ্ভিস মোটামুটি কেইটা সাৰ্ভিস গেল মই 4টা দিলোঁ বৰ্তমান 4টা 2500 মান চলে বেলে এটা 2500 মান চলে বেলে এটা 2500 2000 ইমান মানে হয় 2500 2000 বাকী সাৰ্ভিস কিমান মানে আহে সাৰ্ভিস কষ্টটো আহে মানে 4000 3500 হৈ যায় এই কেলা নহয় আছাকে কৈ দিওঁ মোৰ ৰিচিভ আছে এটাও বাকী গাড়ীখনত কি প্ৰব্লেম হৈছে আজিলৈকে প্ৰব্লেম বিশেষ এনেকৈ পোৱা নাই কিয় বদলিছে না কিয় বেলেগ বদলিছে না কিয় বদলিছে না বদলা নাই বেলেগ মানে ষ্টকে ৰাখছোঁ প্ৰায় তো গাড়ী কিমান মান তোৰ ৰানিং হৈছে ৰানিং বেছি কৰা নাই 10,000 মান হ'ল 10,000 এই চাপৰিটো মোৰ বাইক মাৰ এই ডিষ্টাৰ্ব দিবা আহিছে কেলা ভিডিঅ'ৰ মাজতে আৰপিএম দিবা নালাগে ইয়াতে ধুনীয়া পৰিৱেশ এটাত কিয় আৰপিএম এনে আইডিয়াল সাউন্ড stop not no the ideal sound Nida be professional man you fucking bitch ideal sound guys सब guys मैं आता हूं ना कमेंट करके रहता था ठीक है আপনি 30 কিলো আছে 30 কিলো আছে यार দে হেৰি অনাৰা এই তই ইউজ কটাচুদা বাকী বাইকখনৰ ব্ৰেকিঙৰ কথা কো ব্ৰেকিং কেনেকুৱা ব্ৰেকিংটো ভালেই আমিও জানো ভাল বুলি তই ফিডবেকটো কেনেকুৱা তই যে বেলেগ গাড়ী চলিছা এইটো সেগমেন্টৰ মানে মই ডমিনাৰত কেনেকুৱা ডমিনাৰতকে মানে এইটো বেটাৰী পাই আছো মই কাৰণ 4 পিষ্টন কেলিভাৰ আহে লাগে পুৰা মানে এবিএছ বঢ়িয়া কামতে ভালে হয় ব্ৰেকটো বাকী তই বাইকখন কিনাতে তোৰ ইয়েছ কিমান মান আছিল মোৰ আন্ডাৰ কিনে আছিল আৰু লাইসেন্স জনাছিল 17 হৈছিল তো আজি দিগিনে লৈছিলো তো এখনতো বহুত অভাৰ পাৱাৰ বাইক তো 43 bhp না 42 bhp এখনত তো কিবা মানে এক্সিডেন্ট হৈছে না আজিলৈকে কিবা অলপ চলপ মোৰ লগত নিজৰ হোৱা নাই বাৰু লগটাই চলাই নাই হলা কোকৰা কিয় ডিস্টার্ব দিয়া ভিডিও দে ও লগটো কি গৈছিল আগেদি ডাং খাই গৈছিল নাকি লঞ্চ কৰোতে behind the scene আগেদি ডাং খাই যোৱা নাই মানে স্পীড ব্ৰেকাৰ আছিল তাই মানে লকপি সাইডে দি আহিবা বুজাতে এনেকে এইটো ৰাস্তাত যেন হেন হিল আছে সৰু তাত মানে পিছৰ চাকাটো স্লিপ হৈ কিনে গাড়ীখন চচৰি গেছি বহুত দূৰক লাগি মোৰ চালতাল গেছি গাড়ীখনৰো ইভাগে অলপ আছে ইঞ্জিনতো অলপ স্ক্ৰেচ হৈছে আৰু এই ক্লাছ ভাঙছিল ইটা ঠিক কৰিলো মানে ইটাক লাগে আৰু বেছি হোৱা নাই আৰু তই নতুন ৰাইডাৰক এখন সাজেষ্ট কৰবি না এতিয়াতো জেন্ট্ৰি আহে
নতুন ৰাইডাৰ মানে যোনটো একদম মানে নতুনকে বাইক চাইক চলোৱা আৰম্ভ কৰিছি সেইটো মানে অলপ কমৰ পৰা ষ্টাৰ্ট কৰিব লাগে আৰু মানে ধৰি 200cc 200cc হয়তো যেনকে 790 ইয়াৰ এই ডিষ্টাৰ্ব দিবা আহিছে গাইছ ইয়াক হাৰামি চালা ঘণ্টাই উঠিব পাৰি হিন্দীত বকে যাওক 200 ল'ব লাগে মানে ডাইৰেক্ট 390 আহি যাব নালাগে মানে পাৱাৰটো অলপমান অভাৰ হৈ যায় নতুন ৰাইডাৰৰ কাৰণে বাকী তোৰ ছাৰ্ভিচ মানে ছাৰ্ভিচত য'তে কেটিএমৰ ফিডবেক কেনেকুৱা বাজাজততো একদম ঘাটিয়াই কিন্তু কেটিএমৰ কেনেকুৱা কেটিএমৰ ফিডবেক ভাল কিন্তু মানে যেনেকা মানে ছাৰ্ভিচ চেণ্টাৰটো হ'ব লাগে পুৰা একদম নিট এণ্ড ক্লিন হৈ থাকে তলৰ ফালে একো মানে পৰি নাথাকে ছাৰ্ভিচো ভাল দিয়ে বহুত এইখিনিয়ে আৰু ভালেই বহুত গাড়ীখনো ভালেই WB সাসপেনশন অনারে নাজনে গেলা WB বাকি সাসপেনশন তোর ফিডব্যাক কেনেকুৱা সাসপেনশন মে ভালে মনোসল WB আছে পিছতো এটা এডজাস্টেবল নাই না এডজাস্টেবল নাই না এতে কোনটো এটা এডজাস্টেবল নাই নতুনখনত আহে এটোত নাহে নতুন জেন্ট্ৰিত আহে এটা বাকি তো জেন্ট্ৰি গান আৰু যদি এখন তো সেকেন্ড হ্যান্ড ডিলাৰত পাই যায় কত 210 220 মানত পাই যায় তো তই নতুনখন সাজেস্ট করবি না এখন সাজেস্ট করবি মানে মই ইতাতো আগৰ পৰা এখানে চলাই আছো আৰু জেন্ট্ৰিখনো চলাইছো বাৰু হলেও মই ইতা যেহেতু মোৰ এখন মানে চলাই মানে হেৰি গল হলো ইতা মই এইখনকে প্ৰিফাৰ কৰিম আৰু মোৰ কাৰণে মই বাকি হেখানৰ পাৱাৰ চলে তো চাইছে এখানো পাৱাৰ তোৰ কিবা ডিফাৰেন্স আছে না হেখানৰ তো বাৰু সেমে হয় এটো আৰু এটো 390 বাকি ইতে দুনিয়া গাড়ীখনৰ তোৰ নাম্বাৰ প্লেট খান কিয় আনকোৱা খাবা নাপা নাম্বাৰ প্লেট খাবা নাপা মানে এটো এই হাৱেত গম নাপাং না পুৰা তাৰ মানে বঢ়িয়া এটা স্পীডত যাই থকা যায় তাতে মানে গাঁতত পৰি কিনে লাগি কিনে এতে লাগি গেছি গেলা ভাঙি গেছি ডাইৰেক্ট ও ডাবলিং উঠাতে ডাবলিং উঠছিল মানে পিছতো পিছতো অলপ কৰিছিল এইকাৰণে নামটো কৈ দিছোন তাৰ নামটো ৰিংখাং কুমাৰ ব্ৰহ্ম পেটলাই ভাঙি পেলছি তো এনে ফানতে কৈছে তো তাই বেয়া হব নালাগে ব্লগ চাইছি যদি এইটো বনাম মই কিন্তু ইমান ধুনীয়া প্ৰিমিয়াম গাড়ীখন কিন্তু এখন পিছ কিনি চালে কিন্তু কেম্বা লাগে খুলি থব নোৱাৰে না পুলিচ থাকে পুলিচ থাকে লাগে বা নাম্বাৰ প্লেট বাকি টায়াৰটো দেখা মোৰ মনত পৰিছে বাকি টায়াৰটো হা এই কেলা ভাঙৰ নিচে ফাটা নাই গেলা ভাঙৰি চালা মোৰ ইটো ফাইন লাগি আছে দিবাই নাই বাকি তোৰ টায়াৰটো কি লাগিছে তই সিএট জুম ৰেড কিমান আছিলে সাইজটো 150 চাইছ নাই বাকি কেনেকুৱা তোৰ ফিডবেক ভালে বৰ্তমান আগতে এপল হৈছিল না আগতে মানে একবাৰ হালাইছো ষ্টকটো মানে চেঞ্জ কৰিছো এটো লগাইছো এইটো কিন্তু বেষ্ট টায়াৰ বুলি ক'ব পাৰি মানে বাজেটত হিচাপে ভ্যালু ফৰ মানি এটো একদম এটো কিমান 4000 মান পৰে না 4000 ফৰ 4,500 মানে ফিটিং কৰিছো 8000 হৈ যায় আৰু বাকি চাব পাৰে লুকটো পুৰা বঢ়িয়া মানে আৰু 390 খাতে বেলেগ টায়াৰ মানে নাচাজে ইমান সেইটো ৰেঞ্জত মানে ভাল টায়াৰ নাইয়ে বুলি ক'ব পাৰি বাকি গাড়ী এখন ধুলা হৈ আছে নামৰ টেনৰ কিবা প্ৰব্লেম পাইছা না মানে স্পকেট টকেট কিবা বদলিছা নেকি তাক লৈ একো বদলা নাই 10000 মানত তো স্পকেট তো যায় 390 বোলে নাই এটা লাগি একো নাই নতুন আনি আছে না মানে এই এডাল বাৰু অলপ এটা ড্ৰাই এইটো লুপ কৰিব লাগিব সিংডাল অলপ ড্ৰাই হৈছে তো কিমান মান কিলোমিটাৰত মানে লুপ কৰা এখন কিমান মান কিলোমিটাৰ বুলি নহয় মই কৰি ৰাখো ইটাই মেন্টৰ পৰা নাই অলপ ধুলা হৈ গেল আৰু সেইটো ঘৰত বৰ্তমান নাই তো আনবা লাগিব তো এখন অন কৰাৰ পাই তোৰ কিবা অলপ ফাইনান্সিয়েলি কিবা টান পছছি না ফাইনান্সিয়েলি বৰ্তমান পৰা নাই বাৰু মই নেদু না মালগেলা পেৰেন্সে দিয়েছে পেৰেন্স ধনি না একেলা একেলা 390 বহি আছে গেলা আমি আৰু আৰএস বহিব পৰা নাই ধনি নহয় ইমান গেলা কেছো 390 কিনি যা আৰু স্যাৰ ধনি নহয় বাৰু এখন কিমান মান টপ স্পীড লৈ যায় পিছে মই বৰ্তমান 160 তাৰে ওপৰত জয়ব নাই তাৰে ওপৰত যা নাই আৰু ট্ৰাই কৰা নাই ইমান ট্ৰাই কৰিব নালাগে বাৰু আমাৰ ইণ্ডিয়ান ৰড বাকি হি তাৰ ডমিনাৰখন 178 না বুলি কৈ পেলাই মই ইনষ্টাগ্ৰামত দিছিলো তাক ই বেয়া গালি দি আছে তাক কিন্তু সি সঁচাকে নিছি মই সঁচাকে নিছো বাৰু সিও সঁচাকে নিছি কিন্তু অলপ মিটাৰ ৰেটত থাকে কানৰ মই এই ৰডটোতে নিছো এটোতে নিছো কলেজত যাই আছিলো তো এখন চাগে 177 মান যাব চাগে না যাব লাগে 70 মই কিন্তু যিমান দেখছো আজিলৈকে 72 মানক লাগি যোৱা দেখছো যাব কিন্তু আৰু এখনৰ মানে পুৰা একুৰেট মানে স্পীডটো না সেইকাৰণে এতে রিভিউ বানে আছে তার পাই বকরা লাগিছে তার হিন্দিত বানে আছে তো গাইস ব্লগটো যদি ভাল লাগছি রিভিউটো যদি ভাল লাগছি তো লাইক সাবস্ক্রাইব কৰি দিব তো আজিৰ ব্লগটো ইমানেই আছিল তো বাই